আচলতে আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে শোণিতপুৰ জিলাৰ আমাৰ ঢেকীয়াজুলি কাঠৰ যিটো উদ্যোগ আছে এই উদ্যোগৰ ক্ষুদ্ৰ উদ্যোগবিলাকৰ কাৰণে আচলতে বিখ্যাত, যিটো আমি ফাৰ্নিচাৰ বুলি কওঁ। আৰু এই ইয়াৰে যিবিলাক ফাৰ্নিচাৰ দোকান আছে এই দোকানসমূহ আমি দেখিছোঁ যে যোৱা 30 মে তাৰিখৰ পৰা পৌৰসভা আৰু বন বিভাগে লগ লাগি দোকানসমূহ বন্ধ কৰিছে। পিছত আমি গোটেই কাৰণবিলাক যেতিয়া জানিবলৈ বিচাৰিলোঁ তেতিয়া আমি গম পাইছোঁ যে এই দোকানবিলাক বন্ধ কৰাৰ আঁৰত কিছু ৰহস্য থকা যেন আমাৰ মনত মনোভাৱ হৈছে আৰু সেইটোৱে বাস্তৱত পৰিণত হৈছে। আমি দেখিবলৈ পাইছোঁ যে এই দোকানসমূহ বিভাগে বন্ধ কৰাৰ যিসমূহ দোকান বন্ধ কৰিছে সেই দোকানসমূহ আজিকালি খোলা দোকান নহয়। আজিৰ পৰা 10 বছৰ আৰু কিছুমান দোকানটো 50 বছৰ আগৰ পৰা ইয়াত চলি থকা দোকান। সেই দোকানসমূহ খুব সুন্দৰকৈ চলি আছিল। হঠাৎ তেখেতলোকে কিছু নথি পত্ৰৰ অজুহাত দেখাই দোকানসমূহ চিল কৰি দিয়া হৈছে আৰু তেখেতলোকে এটা কথা দিছিলে যে 7 দিন এটা সময় দিছিলে এই নথি পত্ৰবিলাক ঠিক কৰিবৰ কাৰণে। কিন্তু এটা কথা ভাবি চাওক, এই সময়ত চৰকাৰৰ যিটো ছিষ্টেম এই ছিষ্টেমত 7 দিনত কোনো কাৰণতেই কাগজ পত্ৰ ঠিক কৰিব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় কথা, এনেকুৱা নহয় যে যেনেকৈ অশোক সিংহালৰ পত্নীৰ নামত মাটি যেনেকৈ ঢেকীয়াজুলি মাটি তেখেতৰ পত্নীৰ নামত উঠি গৈছিল, এনেকুৱাটো নহয় যে ব্যৱসায়ীসকলে গৈ কাগজখন দিলেই উঠি যাব, অজানিতে উঠি যাব, তেনেকুৱাটো নহয়। ছিষ্টেমৰ মাজেৰে যিহেতু যাবলগীয়া হৈছে, যাওঁতে তেখেতলোকে কৰিব নোৱাৰাৰ কাৰণে তেখেতলোকে আহি কাৰণে দোকানসমূহ চিল কৰি দিলে। আৰু চিল কৰি দিয়াৰ পিছত আমি দেখিছোঁ যে দোকানসমূহৰ মালিকসমূহৰ ওপৰত যিটো প্ৰেছাৰ পৰিছে তাতোতকৈ বেছি কিন্তু শ্ৰমিকসকলৰ ওপৰত পৰিছে। কাৰণ 30খন দোকানত অতি কমেও 400-500 মানুহ ডাইৰেক্টলি ইনভলভ হৈ আছে। তাৰ ফলত এতিয়া আমি দেখিবলৈ পাইছোঁ যে শ্ৰমিকসকলৰ পেটৰ তাৰণাত ভুগিবলগীয়া হৈছে। তেখেতলোকে দৰৱ পাতিৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে, মাক দেউতাকৰ কাৰণে, ল'ৰা ছোৱালী পঢ়াৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে, ফিজ কেনেকৈ দিম এই কথাবিলাক চিন্তা কৰিবলগীয়া হৈছে। গতিকে আমাৰ পোনপটীয়া কথা কিছুমান আছে। সেই কথাকেইটা 1 নম্বৰ কথা হ'ল চিল কৰা দোকানসমূহৰ ৰহস্যজনকভাৱে 20 দিনমানৰ পিছৰ পৰা তাৰ পৰা বস্তুবিলাক উলিয়াই নিবলৈ আৰম্ভ কৰিলে বন বিভাগে। কি কাৰণত সেই বস্তুসমূহ তাৰ পৰা উলিয়াই নিলে সেইটো এটা ৰহস্যৰ কথা। আৰু যিসমূহ বস্তু দোকানসমূহৰ পৰা উলিয়াই নিছে সেই উলিয়াই নিয়াৰ বস্তুসমূহ যেনেকৈ ড্ৰেছিং আইনা, বেডিং, চকী, টেবুল, চুপাৰ, আলমাৰী এইবিলাক তাৰ পৰা সামগ্ৰীসমূহ নিছে। কিন্তু দোকানৰ মালিকসমূহক যিখন চিজাৰ লিষ্ট দিব লাগে, যি ধৰণে দিব লাগে সকলোকে সেইধৰণে দিয়া নাই।